নমস্কাৰ, স্বাগতম জনাইছোঁ পাৰ্থ শিক্ষাৰ উন্নতি ভিডিঅ'লৈ। তো আজি আমি যাম অসমৰ 100 বছৰ বা 150 বছৰ পুৰণা মানে অসমখনলৈকে। তো আজি চাম যে আমাৰ পূৰ্বপুৰুষসকলে বা আমাৰ ককাহঁতে বা আতাহঁতে বা অসম স্বাধীন হোৱা ভাৰত স্বাধীন হোৱা সময়ত যে অসমখন কেনেকুৱা দেখা আছিল বা অসমখনৰ মানে মেপ মানে কি কয় জেগাবোৰ কেনেকুৱা আছিল, কিছুমান ফটো সংগ্ৰহ কৰা ফটো চাম যে কেনেকুৱা আছিল, কামাখ্যা মন্দিৰটো কেনেকুৱা আছিল, শুক্লেশ্বৰ মন্দিৰটো কেনেকুৱা আছিল। বলক আমি অলপমান মানে অসমৰ মানে সেই পুৰণি দিনলৈ যাওঁ। তো ৰেডি চাবৰ কাৰণে ৰেডি। তো প্ৰথমতে মই যাম 1950 চনলৈ। 1950 জানে কি হৈছিল, মানে 1950 আমাৰ ককা দেউতা বা এনেকৈ আগৰ দিনৰ মানুহবিলাক কোৱা শুনিছোঁ যে 1950 চনত বোলে ইমান ডাঙৰ ভূমিকম্প হৈছিল যে বহুত দিনলৈ ভূমিকম্প হৈছিল আৰু তাৰ ফলত মাটি ফাটি গৈছিল। আৰু তাৰে ফটো প্ৰথমখন ফটো ওলাইছোঁ 1950 চনত, মানে ডিব্ৰুগড়ৰ ফটোখন, ডিব্ৰুগড়ৰ এইখন হৈছে ফটোখন। এই 1950 চনত আৰ্থকুইকত এনেকুৱা হৈছিল যে মাটি মানে ৰাস্তাবোৰ এই গৰমত যে পথাৰবিলাক শুকাই মানে ফাটি যায়, সেই ফাটিৰ নিচিনা হৈ গৈছিল আৰু কৈছিল যে ৰঙা ৰঙা পানী ওলাই আহিছিল। তো এনেকুৱা এইখন ফটো হৈছে 1950 চনৰ সেই মানে কি কয় আৰ্থকুইকৰ। তো এনেকুৱা অৱস্থা হৈছে। নেক্সটখন ফটো লৈ আৰু নেক্সটখন ফটো হৈছে মানে এইখন, আৰু এইখন হৈছে গুৱাহাটীৰ বোলে চিটি বাছ, প্ৰথম চিটি বাছ মানে গৈছে গুৱাহাটীৰ। আৰু এইখনত মানে ফটোখনত তেওঁৰ এই বাছখনৰ মালিকৰ লগতে কাষৰ ল'ৰা ছোৱালী বা এনেকুৱা সকলোখিনি বহি আছে ওপৰতে। তো এইখন হৈছে গুৱাহাটীৰ আমাৰ অসমৰ প্ৰথমখন বাছ মানে গুৱাহাটীত চলাচল কৰা। আৰু এইবাৰ ফটোখন এইবাৰ দেখাই আছোঁ 48 চনৰ 1948 চনৰ কামাখ্যাৰ ফটোখন। আৰু এইখন ফটো হৈছে কামাখ্যা আমাৰ মানে হেৰিৰ মন্দিৰটোৰ। তো কামাখ্যা ধামৰ ফটোখন। তো এইখন হৈছে 1948 চনৰ ফটো। আৰু আমি এইবাৰ নেক্সট আহিছোঁ মানে নেক্সট ফটোখনলৈ আহিছোঁ। নেক্সট ফটোখন হৈছে শুক্লেশ্বৰ মন্দিৰৰ। তো চাব পাৰি শুক্লেশ্বৰ মন্দিৰ, এইটো হৈছে শুক্লেশ্বৰ মন্দিৰ। তো আৰু এই যেতিয়া মানে যিখন ফটো এইবাৰ চনটো নাই মানে কিমান চনৰ, এই মানে দূৰত চাব পাৰি, অলপ জুম কৰি দিছোঁ। এইখন হৈছে শুক্লেশ্বৰ মন্দিৰ এইটো। তো চাব পাৰি মানে কিবা জংঘলৰ মাজত মানে সেই আৰু মানুহজনে নদীত গা ধুই আছে নে কি কৰিছে নাজানো, কিন্তু সেইটো শুক্লেশ্বৰ মন্দিৰ আৰু। আৰু এইবাৰ আহিছোঁ মানে এইখন ফটো চাগে বহুতে দেখিছে, কাৰণ এইটো হৈছে মহাত্মা গান্ধী। আৰু মহাত্মা গান্ধী যেতিয়া অসমত প্ৰথম আহিছিল, তো এইখন ফটো মানে তুলিছিল মহাত্মা গান্ধী প্ৰথমতে। আৰু এখন আছে, কাৰণ এইখন মহাত্মা গান্ধী প্ৰথম আহোঁতে মানে অসমত এইখন ফটো মানে তুলিছিল আৰু 1935 চন নে 50 চন এই ভিতৰত আহিছিল মহাত্মা গান্ধী অসমত প্ৰথম আহোঁতে এইখন ফটো তুলিছিল। আৰু এইবাৰ নেক্সট ফটোলৈ আহিছোঁ। আৰু নেক্সট ফটোত চাব পাৰে এইখন হৈছে মানুহ আৰু এইখন হৈছে ৰজাৰ মানে মানুহ, ৰজাগৰীয়া। কাৰণ কিয় ইয়াত দুখন গাড়ী এখনত লেখা আছে মহাৰাণী আৰু এখনত লেখা আছে ৰাণী। তো এইসমূহ মানে হ'ল মানে কি আৰু সেই ৰজাগৰীয়া। আৰু এইবাৰ নেক্সট চনটো লৈ আহিছোঁ 1946 চনলৈ, মানে 1944লৈকে। আৰু 1944 এইখন হৈছে মানে আপাৰ আছামৰ কিবা এটা ৰাস্তা, য'ত মানে এনেই নৰ্মেল ফটো এখন ক্লিক কৰিছিল চাগে কোনোবাই। তো এইখন নৰ্মেল আৰু সেই সময়ৰ মানে অলপ সেই আৰু ৰাস্তা ঘাটবোৰ। নেক্সট ফটোখন মানে গুৱাহাটীৰে হয়, তো মানে ভালকৈ চাব। তো এইখন মানে মই বহুত মানে নেটছত বিচাৰি পাইছোঁ যে এইখন বোলে হয় মানে পাণবজাৰখন আগৰ পাণবজাৰখন বোলে এইখন হয় অসমত, মানে গুৱাহাটীৰ আগৰ পাণবজাৰখন। চাব পাৰে একবাৰ আগৰ পাণবজাৰখন কেনেকুৱা আছিল, মানে ঘৰ চচাং ঘৰত এনেকুৱা টাইপ আছিল পাণবজাৰখন, মানে পাণৰে বজাৰ আছিল আৰু আগৰখন মানে। তো নেক্সট কৈ আজি ভিডিঅ'টো 7টা আছিল, মানে এইখিনিতে লৈ অলপমান টিকট মানে 4খনমান ফটো দেখালোঁ। তো এইটো যদি ভিডিঅ'ত লাইক কমেণ্ট বা ছাবস্ক্ৰাইব বেছিকৈ আপোনালোকে কৰিলে, লাইক কমেণ্টটো বেছিকৈ কৰিলে, তো নেক্সট আৰু ভিডিঅ'ত দীঘলকৈ বনাম আৰু বেছি ফটো লৈ বনাম। আৰু আপোনালোকে বিচৰা ফটো লৈ বনাম, মানে পুৰণি আকৌ বেছি পুৰণি ফটো লৈ বনাম। তো আজিলৈ ইমানেই আছিল। বাই বাই। আৰু